প্ৰথমতে অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি পহিলা বহাগ, আৰু পহিলা বহাগৰ দিনা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰত দৰ্শনাৰ্থী ভকতৰে ভিৰ কৰিছে। আৰু তাৰ লগতে নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমতো দূৰ দূৰণিৰ পৰা অহা দৰ্শনাৰ্থী আৰু ভকতেৰে ভৰি পৰিছে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাকৰি। এনেদৰে লানি নিচিঙা শাৰীৰ পাতি আছে কৃষ্ণগুৰুৰ আশীষ বিচাৰি দূৰ দূৰণিৰ পৰা অহা ভকতসকলৰ। আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতৃ, আৰু ভক্তি মাতৃৰ পৰা মই কিছু জানিব খুজিম। প্ৰথমতে আপোনাক নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ প্ৰণিপাত জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি দেখিছেই কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগ বিহুৰ 1 তাৰিখ, আৰু তাৰ কাৰণে আজি অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। আৰু ইয়াত আহি যাতে আগন্তুক নৱবৰ্ষৰ সকলোৰে বাবে সুখ সমৃদ্ধি হয় আৰু অশান্তি অসূয়াবিলাক দূৰ হয়, তাৰ বাবে সকলোৱে কীৰ্তন ঘৰত সেৱা জনাইছে, গুৰুজনাৰ পৰা আশীৰ্বাদ ল'ব আহিছে। আমিও কামনা কৰিছোঁ, কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে বাবে আগন্তুক অসমীয়া নৱবৰ্ষ মংগলময় হৈ উঠে। ধন্যবাদ। আৰু মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশখিনি দেখুৱাব। এনেদৰে গুৰুজনাৰ আশীষ বিচাৰি দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী ভকতে ইয়াত শাৰী পাতি আছে গুৰুজনাৰ আশীষ বিচাৰি। মই আন এজন ভকতৰ পৰা জানিব খুজিম, পহিলা বহাগ গুৰুজনাৰ আশীষ বিচাৰি আহিছে, কি আশীষ বিচাৰি? প্ৰথমে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সেৱা জনাইছোঁ। আজি পহিলা বহাগৰ দিনা গুৰুৰ সেৱা বিচাৰি আহিছোঁ আমি। সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। হয়, ক'ব লাগিব যি দূৰ দূৰণিৰ পৰা অহা ভকতসকল ইয়াত শাৰী পাতি আছে আৰু এনেদৰে গুৰুৰ আশীষ বিচাৰি আশীষ লৈ আছে। আৰু সকলোৰে মনৰ বাঞ্ছা কামনা হোৱাৰ কাৰণে এনেদৰে গুৰুজনৰ পৰা আশীষ বিচাৰি আহিছে তেওঁলোকে। মই আন এজন ভকতৰ পৰা জানিব খুজিম, ক'ৰ পৰা আহিছে আপুনি? মই নলবাৰী বিলপাৰৰ পৰা আহিছোঁ, পূব নলবাৰী চক্ৰৰ পৰা। জয়তে প্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। নতুন বছৰৰ আপোনালোকৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি ইয়াত গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ যে যাতে অহা বছৰ এই বছৰটো যেন আমাৰ ভালদৰে সুকলমে পাৰ হয়, তাৰ কাৰণে আমি প্ৰতি বছৰে আহোঁ, সেই বছৰো আহিছোঁ। বছৰটো যেন ভালদৰে যায়, সুখ শান্তিৰে, তাৰমানে সকলোৰে সুখ শান্তি হয়, ঈশ্বৰ সেইকাৰণে প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ বা চৰণ ল'বলৈ আহিছোঁ গুৰুজনাক।